হয়, শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতাত জয়পুৰ ফুড কেম্পত 5 দিনীয়া যি কাৰ্যসূচী, সেই কাৰ্যসূচীত বহু দিব্যাংগৰ মুখত হাঁহি বিৰিঙি উঠিছে। কাৰোবাৰ যদি হাত ভৰি সমস্যা, কাৰোবাৰ কাণেৰে নুশুনা সমস্যা, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত তেওঁলোক, আৰু সেই সমস্যা দূৰ কৰাৰ কাৰণে অহৰ্নিশে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। কণমানি শিশুৰ পৰা আৰম্ভ কৰি যি বিভিন্নজন দিব্যাংগ আছে, তেওঁলোকক এই ধৰণে কৃত্ৰিম হাত ভৰি সংস্থাপন কৰাকে ধৰি কেলিপাৰ আৰু বিভিন্ন যি সঁজুলি, সেই সঁজুলিসমূহ আগবঢ়োৱা হৈছে। ঘূৰি ফুৰিব পাৰিব আৰু ইয়াত দেখা পোৱা গৈছে। মোৰ এই মুহূৰ্তত শোণিতপুৰৰ আয়ুক্ত আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম যে 5 দিনকৈ যি শিবিৰৰ আয়োজন কৰা হ'ল, যথেষ্ট দিব্যাংগ লোক, বহু সংখ্যক দিব্যাংগ লোকৰ মুখত হাঁহি বিৰিঙি উঠিছে। আমি এই জয়পুৰ ফুড কেম্পটো যোৱা 2 তাৰিখৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ, 2 তাৰিখৰ পৰা কৰিছিলোঁ, আৰু জিলা দিৱস উপলক্ষে এইটো আমাৰ দ্বিতীয় প্ৰচেষ্টা আছিলে। যোৱা বছৰো আমি ইয়াতে কৰিছিলোঁ, আৰু যোৱা বছৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰায় 600 মান লোকক আমি বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰিছিলোঁ। আৰু এইবাৰ যোৱাবাৰৰ যেতিয়া আমি সঁহাৰি পালোঁ, বহুতো অভূতপূৰ্ব আছিলে, আৰু বহুতে মানে যোৱাবাৰ পিছত গম পাইছে, সময়ত গম নাপালে। গতিকে এইবাৰ ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা আমাৰ দুগুণৰো অধিক। এইবাৰ আমি 1320 জন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি প্ৰায় 2 মাহ আগৰ পৰা আৰম্ভ কৰিছিলোঁ। আমাৰ লগত ওতঃপ্ৰোতভাৱে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি শোণিতপুৰ ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ আৰু বিভিন্ন ডিপাৰ্টমেণ্ট, আবিটা আছিলে, প্ৰত্যেকখন বাগিচাৰ কাৰণে আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট আছিলে, আৰু ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্ট লগ লাগি আমি প্ৰথমে ছাৰ্ভে কৰিলোঁ কিমানখিনি আমাৰ এনেকুৱা ধৰণৰ হিতাধিকাৰী মানে ব্যক্তি আছে যাক নেকি আমি তেওঁলোকে সহায় দৰকাৰ। আৰু তাৰপিছত আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ জয়পুৰ ফুডৰ লগত, যিটো আমাৰ দিব্যাংগ সন্থা আছে, সংস্থান আছে, এইটো ভগৱান মহাবীৰ মানে দিব্যাংগ সন্থা এটা জয়পুৰৰ, তেওঁলোক আৰু টডি ফাউণ্ডেশ্যন, এই আটাইবোৰে তেওঁলোকে আগবাঢ়ি আহিছিলে। আৰু আমি 5 দিনীয়াকৈ আজি প্ৰায় আমাৰ সমাপ্ত হ'ব। আমি আজি এতিয়ালৈকে 1322 গৰাকী আমি ব্যক্তিক বিভিন্ন ধৰণেৰে আপোনালোকে দেখিছে। এই ছেকশ্যনটো হ'ল আৰ্টিফিচিয়েল মানে লিম্ব আৰু আৰ্টিফিচিয়েল লেগছ, এইখিনিৰ কাৰণে আৰ্টিফিচিয়েল হেণ্ড, এইখিনিৰ কাৰণে এইটো ছেকশ্যন। ইয়াতে মানে মেজাৰমেণ্ট লৈ খুব কম সময়ৰ ভিতৰতে তেওঁলোকে, বা এইখিনি আমি প্ৰত্যেকৰে এখেতে যোৱাকালি আহি মেজাৰমেণ্ট দিছিলে, আজি তেওঁৰ কাৰণে যিখন সেইখন আজি এইখন ৰেডি হৈ গৈছে। আৰু তাত বাদে হুইল চেয়াৰ, তাৰপিছত আমাৰ ট্ৰাইচাইকেল আছে, ৱাকিং এইডবোৰ আছে, ক্ৰাটছ আছে, বিভিন্ন ধৰণৰ হিয়াৰিং এইড আছে, যাক যেনেকৈ প্ৰয়োজন আছে সেইখিনি প্ৰয়োজন। আমি লগতে অকল যে শোণিতপুৰ জিলা সেইটো নহয়, আমি ইয়াতে বিশ্বনাথ জিলা আৰু নগাঁও জিলাৰ হিতাধিকাৰীকো আমি সামৰি লৈছিলোঁ। ধন্যবাদ ছাৰ। আৰু ৰেড ক্ৰছ ছ'চাইটিৰ শোণিতপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই যি প্ৰয়াস যোৱা বছৰো আছিল, আৰু এইবাৰ দেখা পোৱা গৈছে যে যথেষ্ট পৰিমাণে অভূতপূৰ্ব সঁহাৰি দেখুৱাইছে, আৰু আজি সমাপ্তই হৈছে আৰু প্ৰায়। এই গোটেইবোৰ ডি চি ছাৰে বৰ ধুনীয়াকৈ কৈছেই, দেৱকুমাৰ মিশ্ৰদেৱে। এতিয়া হ'ল এইটোৰ কাৰণে বহুতকেইটা মানে সংযোগ কৰিব লগা হৈছে ডিপাৰ্টমেণ্ট। তাৰপিছত এই যিখিনি আপুনি টেকনিচিয়ান আহিছে, হাইলি স্কিল, অৰ্থাৎ দিনটোৰ ভিতৰতে ৰেডি কৰি দি আছে। আগতে এইবোৰ 15-20 দিন লাগিছিলে, মেজাৰমেণ্টে 2-3 ল'ব লাগিছিল। এতিয়া ইমান চাইণ্টিফিকেলি তেওঁলোকে ডেভেলপ কৰিছে বস্তুবোৰ, আৰু এইবোৰক আকৌ ফাণ্ডিং কৰিবলৈও মানুহ আহিছে। কাৰণ আজি এই 5 দিনীয়া অপাৰেশ্যনটোত প্ৰায় 60 লাখ টকাৰ বস্তু আমি বিলাইছোঁ। 1350 জন মানুহক আমি 60 লাখ টকাৰ বিলাইছোঁ। আৰু এইখিনিৰ কাৰণে ফাণ্ডিঙো কৰিছে এজনে, টডি ফাউণ্ডেশ্যন বুলি, আৰু জয়পুৰ ফুডে গোটেই কামখিনি কৰিছে। আৰু সিফালে আমাৰ ৰেড ক্ৰছৰ কাম হ'ল, আমাৰ প্ৰায় 60 পৰা 80 জন ভলেণ্টিয়াৰ এভৰি ডে লাগি আছে, কোমান্যা 60 জন, কোমান্যা 85 জন, 80 জনলৈকে। তাৰ ভিতৰত মেজৰ হ'ল আমি যিবোৰ স্কুলত আমি ইয়থ ৰেড ক্ৰছ বুলি কওঁ, ইউনিভাৰ্চিটিত যেনেকৈ নহয়, স্কুলত জুনিয়ৰ, স্কুলত ইয়থ, সেইবোৰ ভলেণ্টিয়াৰো আহি কামত লাগি দিছে। আৰু বাকী আমি কিছুমানতো আছোঁৱেই লাইফ মেম্বাৰ অমুক, সেনেকুৱাকৈ কামটো চলিছে। হয়, পুলক কুমাৰ ডেকা, আপোনাক ধন্যবাদ জনাইছোঁ।